স্বাদতয় অমৃতময় কেৱলে আনন্দ ৰস আছিলা পূৰ্বত বৈকুণ্ঠত কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স গৈলা পাইলা ব্ৰহ্মা পদ্ম কলপত স্বাদত অমৃত কেৱল আনন্দৰ ৰস এই মহাভাগৱতৰ সাৰ কৃষ্ণ কথা যদি স্বৰ্গত নাছিল যদি মৰ্ত্যত নাছিল যদি পাতালতো নাছিল তেতিয়াহ'লে প্ৰশ্নটো আহি যায় মনে মনে ভাৱনাটো হৈ যায় যে ইনো প্ৰকৃততে আছিল ক'ত আমিনো পালোঁ কেনেকৈ ইয়াৰ উত্তৰটো দিছে যে কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স গ'লে পাইলা ব্ৰহ্মা পদ্মকল্পত পূৰ্বতে আছিল বৈকুণ্ঠত আৰু সেই বৈকুণ্ঠৰ বস্তু ভগৱন্ত ঈশতত্বৰ কৃপাৰ বশত পদুম ফুলৰ আসনাধীষ্ঠ হৈ থকা প্ৰজাপতি ব্ৰহ্মাদেৱে লাভ কৰিছিল আধা বয়স গুচি যোৱাৰ পাছতহে ব্ৰহ্মা দিলা নাৰদক ঐটো ফল ৰহস্যক নাৰদু ব্যাসক আনি দিলা নগৈলে তিলেক ভাগি ডালে সিডালে লাগি শোকমুখে ভূমিত পৰিলা প্ৰথম ভগৱন্ত ঈশতত্ত্ব কৃষ্ণদেৱে পদ্মকল্পত প্ৰজাপতি ব্ৰহ্মাক প্ৰদান কৰিলে এই স্বাদ অমৃতময় আনন্দ ৰসযুক্ত বৈকুণ্ঠৰ বস্তু ভাগৱত আৰু এনেকৈ ব্ৰহ্মাই লাভ কৰাৰ পাছত ব্ৰহ্মাই নাৰদক দিলে নাৰদে আনি ব্যাসক দিলে আৰু ব্যাসে তেওঁৰ পুত্ৰ শুকগুৰুক প্ৰদান কৰিলে আৰু শুকগুৰুৰ পৰা লাভ কৰিলে কলিৰ মনুষ্য সংসাৰী জীৱ অভিশপ্ত পৰীক্ষিতে আৰু তাৰ পাছৰ পৰ্যায়খিনি আমি সমস্ত জনাৰে জ্ঞাত এনেকৈ ভাগৱতৰ সেই মহান ৰস কৃষ্ণ নাম তত্ত্ব প্ৰকাশ কৰিছে কৰা পান ফল ইটো যাৰ আছে ভাগ্য যিটো ৰস বিভাৱনত চতুৰ সাধু সংগে যত্ন কৰি কৃষ্ণ কথা কৰ্ণ ভৰি সমস্তে আপদ দূৰ কৰা হে কলিৰ মলমতী মনুষ্য কলিৰ কৰাল গ্ৰাসত পৰি তোমালোক বিপথে পৰিচালিত হবা ঠিক ভাবি বৈকুণ্ঠৰ বস্তু বৈকুণ্ঠাধিপতি কৃষ্ণ তত্ত্বই সন্তানস্বৰূপ জীৱাত্মাৰ কৃপাৰ্থে পদ্মকল্পত ব্ৰহ্মাক দিলে ব্ৰহ্মাই কৃপা কৰি তেওঁৰ মানস পুত্ৰ নাৰদক দিলে নাৰদৰ কৃপাধন্য হৈ অসুখ অশান্তিৰ মাজত অৱস্থান কৰা কৃষ্ণ দৈপ্যায়ন বেদ ব্যাসে লাভ কৰিলে আৰু খেলি মেলি মন অসুখ অশান্তি মনৰ পৰা শান্তি লাভ কৰিলে কোনে ব্যাসদেৱে প্ৰমাণ দিছে
অমৃতময় কৃষ্ণ নাম যদি আনন্দৰ ৰস পান কৰা সেই সুধীবৃন্দ তোমালোকো ব্যাসৰ নিচিনাকৈ মহা শান্তি অনুভৱ কৰিব পাৰিবা। আপোনাসৱ সৰ্বজানন্তা ব্যাসৰ মন খেলি মেলি উগুল থুগুল কাৰণ কি আপোনাসৱে জানে? নাৰদ বদতি শুনা ঋষি ব্যাস তুমি সে কৰিলা সবে জগতকে নাশ। সেই ব্যাস তোমাৰ অসুখ আৰু অশান্তিৰ ঔষধটো যদি লাগে মই তোমাক দিওঁ শুনা। কাৰণটো হ'ল নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰ ইহাৰ সমান। কোনো কাৰণ নোহোৱাকৈ আৰু কেতিয়াবা কাৰণ বুলি ভাবি পশু পক্ষীবিলাকৰ প্ৰাণ হানি কৰা যিটো নিয়ম কৰ্মক ধৰ্ম হিচাপে পালন কৰিবৰ বাবে যাৰ যেন জাতি ধৰ্ম দিলা পৰিচ্ছেদ ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এই চতুবৰ্ণক এইকেইটা নিয়ম তুমি দি দিলা। 4 বেদৰ শাখা প্ৰশাখা ভাগ কৰি 14 শাস্ত্ৰ 17 ভাগী পুৰাণৰ জৰিয়তে ব্যাস তুমি ইয়াত নকলা কিন্তু এই কথা নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক প্ৰকটি কহিলা তুমি আনহে ধৰ্মক। তুমি এইটো নকলা যে প্ৰত্যক্ষ ৰূপত কৃষ্ণ নাম আশ্ৰয় কৰি জীৱই আনন্দৰ মাজেৰে এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰে। নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। সেই ব্যাস তুমি এই সত্যটো উপলব্ধি নকৰিলা, অনুধাৱন নকৰিলা আৰু সেইকাৰণে তুমি কৈ দিলা ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতা পূজা অৰ্চনা যাগ যজ্ঞ দান দক্ষিণা বলিদান এই প্ৰক্ৰিয়াটো কৰ্মটোক ধৰ্ম বুলি আশ্ৰয় কৰিলেহে জীৱৰ মংগল হ'ব। তুমি এই বুলিহে কলা ব্যাস। গতিকে দেৱঋষি নাৰদে সিদ্ধান্তটো দি দিলে ইহাত সিজিল ঋষি পৰম অন্যায় নাহি সুস্থ চিত্ত তব এহি অভিপ্ৰায়। এই কাৰণে তোমাৰ মন কায় বাক্য তোমাৰ অসুখ অশান্তিৰ মাজত থাকিব লগা হৈছে। কাৰণটো এইটোৱে। আৰু যেতিয়াই ব্যাসে বুজি পালে, বুজি পাই সেই মুখে মুখে ব্ৰহ্মাই নাৰদক দিছে সেই যিটো ব্যৱস্থা ভাগৱতে ইতিমধ্যে আমাক দৰ্শন কৰালে যে ইডালে সিডালে লাগি তিলেকো নগৈল ভাগি। এনেকৈ ইজনৰ পৰা সিজন সিজনৰ পৰা ইজনে মুখে মুখে প্ৰচলিত হৈ অহা এই অমৃত কৃষ্ণ নাম ৰস কৃষ্ণ দৈপ্যায়ন বেদব্যাসে বাণী ৰূপত বাক্য ৰূপত আমি কলিৰ মনুষ্যৰ বাবে প্ৰকাশ কৰি দিলে। তাৰ আগলৈকে মুখে মুখে প্ৰচলিত। তাৰ পাছত সেই জ্ঞান তেওঁৰ পুত্ৰ শুকগুৰুৱে লাভ কৰিলে আৰু শুকগুৰুৱে লাভ কৰি অভিশপ্ত সংসাৰী জীৱ পৰীক্ষিতৰ আগত প্ৰকাশ কৰিছে আৰু পৰীক্ষিত নামৰ জীৱ আত্মাই ঈশ্বৰ পুৰুষৰ কৃপাধন্য হৈ এই মায়াময় সংসাৰৰ মায়া ছেদ কৰি পৰম গতি লাভ কৰিছে আৰু ব্যাসৰো শান্তি হৈছে। ইয়াৰ পৰা আমাক গুৰুজনাই এই জ্ঞানটো প্ৰদান কৰিছে যে সেই কলিৰ মলমতী মনুষ্য তোমালোকৰ মন যিহেতু মলেৰে ভৰপূৰ অসূয়া অপ্ৰীতি দম্ভ দেশ্য অহংকাৰ অন্যায় আদি চিন্তাৰ মাজেৰেহে জীৱনটো আমি পাৰ কৰোঁ। সেইকাৰণে সেই কলিৰ মলমতী মনুষ্য তোমালোকে গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম
কৃষ্ণ নাম যি স্বাদত অমৃতময়, সেই নাম ৰস তোমালোকে পান কৰা আৰু জীৱন ধন্য কৰাৰ প্ৰয়াস কৰা। যিসকল ৰস বিভাৱনত চতুৰ, ৰসত চতুৰ যিটো জন, কৃষ্ণৰ চৰণে দিয়া মন, পৰম সন্তোষে পিউক ৰস অমৃত। পৰম আনন্দ মনেৰে সেই নাম অমৃত পান কৰিবলৈ হওক, পান কৰিবলৈ হওক, পান কৰিবলৈ হওক। এনেকৈ গুৰুজনে আমাক উপদেশ দিছে আৰু আমিও সমস্তজনে এনেকৈ জীৱন আগবঢ়াই নিবলৈ প্ৰয়াস কৰিছোঁ। সমস্তজনে সিদ্ধান্ত দিছে, ৰাম ও কৰা পান ফল ইটো, যাৰ আছে ভাগ্য যিটো, ৰস বিভাৱনত চতুৰ, সাধু সংগে যত্ন কৰি কৃষ্ণ কথা কৰ্ণ ভৰি, সমস্তে আপদ দূৰ কৰা। সমস্ত বিপদ আপদ দূৰ হৈ যাব তেতিয়াই, যেতিয়াই তোমালোকে সাধু সংগত নিজকে উপস্থিত কৰোৱাই যত্ন কৰি সাৱধানে কৃষ্ণ কথা কৰ্ণ ভৰি ভৰি পাণ কৰিবা, তেতিয়াই সমস্ত আপদৰ পৰা বিপদৰ পৰা মুক্ত হৈ থাকিব পাৰিবা। আৰু সেইটো কাৰণে কৈছে যাৰ আছে ভাগ্য যিটো, সকলোৰে আমাৰ জ্ঞাত ধন্য ধন্য কলিকাল, ধন্য নৰ তনুভাল, ধন্য ধন্য ভাৰত বৰিষে। এই ভাৰতবৰ্ষ পুণ্যভূমি, কলিযুগত মনুষ্য শৰীৰত আমি জীৱ আত্মা অৱস্থান কৰিবলৈ সৌভাগ্যৱন্ত হৈছোঁ। সেইকাৰণে ভগৱন্ত ঋষভে তেওঁ 100জন পুত্ৰক ব্ৰহ্মাৱৰ্ত দেশলৈ লৈ গৈ ঋষিমুনিসকলৰ সাক্ষাতত পৰম জ্ঞান প্ৰদান কৰিছিল। মনুষ্য শৰীৰ জানা, মুকুতিৰ দ্বাৰ, বিষয় সুখত তাংক নকৰিও নাৰ। সেই মনুষ্য 84 লক্ষ বাৰ বিভিন্ন শৰীৰত প্ৰৱেশ কৰি তোমালোকে যি দুখ কষ্ট ভোগ কৰিছা, সংসাৰৰ মায়াৰ বন্ধনত সোমাই আয়াজাত কৰি থাকিব লগা হৈছে, সেই 84 লক্ষ যোনিত ভ্ৰমণ কৰি আহি যেতিয়ালৈকে মনুষ্য নামৰ শৰীৰটোত প্ৰৱেশ নকৰিবা, তেতিয়ালৈকে সেই আত্মাতত্বত তোমাৰ মুক্তি নাই। তেতিয়াহ'লে বাকী 84 লক্ষ বাৰ জীৱন ধাৰণ পদ্ধতিৰ ভিতৰত গুৰুজনাই ক'লে মনুষ্য জন্মটোৱে শ্ৰেষ্ঠ জন্ম বুলি কৈছে। এতিয়া মনুষ্য জন্মটো আমি লাভ কৰিছোঁ আৰু এই মনুষ্য শৰীৰটোৱে হ'ল আত্মাৰ কাৰণে মুক্তিৰ পথটো, দুৱাৰখন। গতিকে মনুষ্য শৰীৰটো পায়ো যদি আমি আত্মাই বিষয় সুখ ভোগৰ মাজত থাকি হৰি সেৱালে, ভকত সেৱালে যদি আমি পিঠি দি আন মাৰ কাট খাওঁ, এই 4টা শব্দৰেহে কেৱল গৃহস্থী ধৰ্ম পালন কৰোঁ। শাস্ত্ৰই কৈছে বিপৰীতে আৰু 4টা আছে শব্দ, ব্ৰহ্ম। নাম হ'ল গুৰু, দেৱ, নাম আৰু ভকত। এই 4 শব্দৰ মাজেৰে জীৱন অতিবাহিত কৰা, তেতিয়া গুৰুজনাই কৈছে সংস্কাৰী জীৱন। যদি আনিব লাগে, মাৰিব লাগে, কাটিব লাগে, খাব লাগে, এই জীৱনটো হ'ল অসংস্কাৰী জীৱন। এতিয়া আমি প্ৰত্যেকেই চিন্তা কৰাটো প্ৰয়োজন, গুৰুজনাৰ আদৰ্শ শিৰোগত কৰি যে গুৰুদেৱ নাম ভকত আশ্ৰয় কৰি জীৱন আগবঢ়াম নে আন মাৰ কাট খাওঁৰ মাধ্যমেৰে জীৱনটো আগবঢ়াম। চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ। বৰ্তমান পদবন্ধে আমাক এনেকৈ সিদ্ধান্ত দিছে যে যদি বিপদৰ পৰা আপদৰ পৰা উদ্ধাৰ বিচাৰা, অৰ্থাৎ অমংগলৰ পৰা মংগল বিচাৰা, তেতিয়াহ'লে গুৰুজনাই কৈছিল মংগলাচৰণ পদবন্ধৰ জৰিয়তে সেই জীৱ মংগল তেতিয়াহে হ'ব, কল্যাণ তেতিয়াহে হ'ব, যেতিয়া
আচৰণটো মংগলৰ লগত যোগ কৰিবা। মংগল হ'বৰ বাবে তোমাৰ আচৰণটো যোগ হ'ব লাগিব। ক'ত যোগ হ'ব এতিয়া? কায়ৰ লগত, বাক্যৰ লগত, মনৰ লগত। কায়, বাক্য, মন চিত্ত সহিত একাত্ম হৈ আমি কেৱল কৃষ্ণ নাম আশ্ৰয় যদি কৰোঁ, তেতিয়াহ'লে আমাৰ মংগল নিশ্চিত। যদি কায়, বাক্য, মনৰ পৰা কৃষ্ণ নামটো বিয়োগ কৰি ৰাখিছোঁ, তেতিয়াহ'লে বিপদ আপদৰ পৰা উদ্ধাৰ পাব নোৱাৰিম। যদি কায়, বাক্য, মনৰ লগত কৃষ্ণ নাম যোগ কৰি ৰাখিম শাস্ত্ৰসন্মতে, তেতিয়াহ'লে আপুনি মই বিপদ আপদৰ পৰা পৰিত্ৰাণ পাব পাৰিম, উদ্ধাৰ পাব পাৰিম। গিলৈ কাল সৰ্পে পাই তিলে তিলে আয়ু যায়, জানি লোৱা পথৰ সমল, পদ্মৰ পত্ৰৰ নিৰপৰি যেন নুহি থিৰ, সেহি মত জীৱন চঞ্চল। মৃত্যুৰূপী সৰ্পক বৰ্তমান পদবন্ধই প্ৰকাশ কৰিছে কাল সৰ্প। মৃত্যু কাল বুলি কোৱা হৈছে। সেই মৃত্যুৰূপী সৰ্পটোৱে কোন মুহূৰ্তত আয়ুসবিলাক সময়ৰ সোঁতত গৈ গৈ এদিন আমাক গ্ৰাস কৰিব, সেইটো আমাৰ কাৰো জ্ঞানৰ ভিতৰত নাই। মৰিম যে সেইটো ভাবোঁ, জানো, কিন্তু তাৰ বিষয়ে আমি নাভাবোঁ। এই মুহূৰ্ততো মৰিব পাৰোঁ, কিন্তু ভাবি থাকোঁ অহা বছৰ দৰমহাটোৰে, অহা মাহৰ দৰমহাটোৱে আমুকটো কৰিম। কিন্তু এই যে কথাষাৰ ভাবি থাকোঁতে আমাৰ মৃত্যু হ'ব পাৰে, এইটো কিন্তু ভাৱনা আমাৰ নহয়। সেইটোকে কোৱা হৈছে অজ্ঞানতা। যে গিলৈ কাল সৰ্পে পাই তিলে তিলে আয়ু যায়, জানি লোৱা পথৰ সমল। মৃত্যু যে ধ্ৰুৱ সত্য, জন্মটো সমানেই ধ্ৰুৱ সত্য। জন্ম যিমানে নিশ্চিত বুলি আমি বুজি পাওঁ, মৃত্যু সিমানেই নিশ্চিত। জন্ম হ'লে মৃত্যু, মৃত্যু হ'লে আকৌ জন্ম। ক'ত জন্ম লভিম তাৰ কিন্তু নিশ্চয়তাটো আপোনাৰ মোৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু সেই কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি ফলটো আমি লাভ কৰিব পাৰিম। সেইকাৰণে আমাৰ জীৱনটো যিহেতু পদুম ফুলৰ এখিলা পাতত বৰষুণৰ এটোপাল পানী যেতিয়া থাকে, অকণমান বতাহতেই পাতখিলা লৰি যোৱাৰ লগে লগে পদুম ফুলৰ পাতখিলাত থকা সেই পানীটোপাও ইফালৰ পৰা সিফালে যাব লগা হয়। আৰু সেই বতাহজাক যদি তাতোতকৈ অকণমান বেগত আহে, তেতিয়াহ'লে এফালে হালি সেই পাতখিলাৰ পৰা পানীটোপা তললৈ খহি পৰিব। ঠিক তেনেকৈ পদ্মৰ পত্ৰৰ নিৰপৰি যেন নুহি থিৰ, সেহি মত জীৱন চঞ্চল। আমাৰ জীৱনটো তেনেকুৱা। কৈত কেতি ক্ষণে পৰে জীৱন অথিৰ। কৈ থাকোঁতেই প্ৰাণজিত নামৰ শৰীৰটো এৰি আত্মাতত্ব ওলাই যাব পাৰে। ইয়াত বহি থকা কোনোবা এজন বাপ, কোনোবা এগৰাকী আইৰো হয়তো ঢলি পৰিব পাৰোঁ, আমি কোনেও নাজানো। সেইকাৰণে গুৰুজনাই কৈছে, মৃত্যু যিহেতু নিশ্চিত, কেতিয়া মৰিবা, কিমান সময়ত মৰিবা, কোন তাৰিখত মৰিবা, কোনটো বাৰত মৰিবা, কোনটো মাহত মৰিবা নাজানো কাৰণে যাতে প্ৰত্যেক মুহূৰ্ততে কৃষ্ণ বিষ্ণু হৰি ৰাম জগত প্ৰসিদ্ধ নাম, এই ভাৱনাটোত যাতে তোমালোক থাকিব পাৰা, সেই অভ্যাসটো কৰা সাধু সংগত গৈ। এই সিদ্ধান্তটো আমাক প্ৰকাশ কৰিছে। ৰামে মাধৱে পিতা মাতা, ভকতয় ভয়দাতা, মাধৱত বিনে আন নাই, হেন জানি যত্ন কৰি ডাকি বোলা হৰি হৰি, হৰি বিনে ব্যৰ্থে আয়ু যায়, হৰি ৰাম ৰাম ৰাম।
ভাগৱতে আমাক এনেকৈ উপদেশ দিছে, জ্ঞান দিবৰ চেষ্টা কৰিছে যে দশম স্কন্ধত আমাক সিদ্ধান্ত দিলে এনেকৈ, পৰমাত্মা কৃষ্ণ তত্ত্বৰ সখা জীৱাত্মাৰ প্ৰতীক অৰ্জুন কুৰুক্ষেত্ৰ যুদ্ধৰ মাজমজিয়াত প্ৰাক মুহূৰ্তত কপিধ্বজ নামৰ ৰথখন কৌৰৱ আৰু পাণ্ডৱৰ সেনাৰ মাজত অৱস্থান কৰোৱাই ভগৱন্ত পুৰুষে অৰ্জুন ৰূপী জীৱ আত্মাক জ্ঞান প্ৰদান কৰিছে। यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्म संस्थापनार्थाय सम्भवामि युगे युगे। সখা পাৰ্থ, দুষ্টক দমন, সন্তক পালন, দুষ্কৃতি বিনাশ, সংস্কৃতি ৰক্ষা। ধৰ্মৰ ওপৰত যেতিয়া অধৰ্মৰ প্ৰাদুৰ্ভাৱ হয়, অধৰ্মক বিনাশ কৰি জীৱৰ মংগলৰ অৰ্থে পুনৰ ধৰ্মক প্ৰতিষ্ঠা কৰিবৰ বাবে মই আত্মাতত্ত্ব ৰূপত তোমৰা হবৰ কৃপাৰ অৰ্থে পৰমাত্মা ঈশ্বৰতত্ত্বই তোমালোকৰ নিচিনাকৈ এটা শৰীৰত প্ৰৱেশ কৰি মই এই সংসাৰত আয়াজাত কৰোঁ, যাক শাস্ত্ৰই আমাক প্ৰকাশ কৰিছে অৱতাৰ বুলি। আৰু সেই অৱতাৰ এটা সংখ্যা দিছে, ২৪ বাৰ অৱতাৰ ধাৰণ কৰিছে কৃপালু গুৰুজনাই কৈছে। আৰু ২৪ বাৰ অৱতাৰৰ ভিতৰত পূৰ্ণ কলা ৰূপত সেই পূৰ্ণ ব্ৰহ্ম কৃষ্ণই শৰীৰধাৰী সগুণ সাকাৰ ৰূপত নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্বই আহি শ্ৰীকৃষ্ণ ৰূপত অৱস্থান কৰিছে। নিৰ্গুণ নিৰাকাৰ ৰাম তত্ত্বই সগুণ সাকাৰ ৰূপ শ্ৰীৰাম ৰূপত অৱস্থান কৰিছে। নিৰ্গুণ নিৰাকাৰ হৰি তত্ত্বই এই সংসাৰত আহি তেওঁৰে সৃষ্টি বিনন্দীয়া সংসাৰখনত বিনোদন কৰিবৰ বাবে সগুণ সাকাৰ ৰূপত শ্ৰী হৰি হিচাপে অৱস্থান কৰিছে। এনেকৈ গুৰুজনাই আমাক সমস্ত জনাকে উপদেশ প্ৰদান কৰিবলৈ চেষ্টা কৰিছে। আৰু ভগৱন্ত কৃষ্ণ তত্ত্বই মথুৰা নগৰত কংসৰ কাৰাগাৰত সন্ত বসুদেৱৰ ঔৰসত দৈৱকীৰ গৰ্ভত শ্ৰীকৃষ্ণ ৰূপত অৱস্থান কৰিছে আৰু লীলা কৰিছে মানৱী লীলা। আৰু সেই মানৱী লীলাত প্ৰথম প্ৰকাশ পাইছে আকাশবাণী ৰূপত সন্ত বসুদেৱৰ আগত, দৈৱকীৰ আগত, যে ভয় নকৰিবা বসুদেৱ, তুমি যমুনা পাৰ হৈ গকুললৈ যোৱা, নন্দ যশোদাৰ ওচৰলৈ, সকলো দুৱাৰ খোলা আছে, মোক তাত থৈ তুমি তাত জন্ম হোৱা যোগমায়াক তাৰ পৰা ইয়ালৈ লৈ আনা। এনেধৰণে প্ৰকাশ কৰিছে প্ৰথম। তাৰ উত্তৰ হ'ল যে স্বয়ং সত্য কৃষ্ণস্তু ভগৱন্ত য'ত থাকে তাত মায়া থাকিব নোৱাৰে। যেতিয়া কৃষ্ণ তত্ত্ব আছে মথুৰাত, তেতিয়া মায়া থাকিব লগা হৈছে যমুনাৰ সিপাৰে গকুলত। আৰু যেতিয়া কৃষ্ণ তত্ত্ব গৈ গকুলত উপস্থিত হৈছে, তেতিয়া মায়া তত্ত্ব আহি পুনৰ মথুৰাত অৱস্থান কৰিব লগা হৈছে। অৰ্থাৎ য'ত সত্য বস্তু কৃষ্ণ থাকে তাত মায়া নাথাকে, তাত বিপদ আপদ নাথাকে। দ্বিতীয় সিদ্ধান্তটো আমাক দশম স্কন্ধত প্ৰকাশ কৰিছে যে ৩ মাহতেই প্ৰথম ভগৱন্ত পুৰুষে দুষ্টক দমন কৰা সেই দুষ্টৰ নাম হ'ল পুতনা ৰাক্ষসী। পুতনা ৰাক্ষসীক বধ কৰিছে, স্তন পান কৰিছে। যি পুতনা ৰাক্ষসী পূৰ্বজন্মত আছিল বলিৰ ভনীয়েক। যেতিয়া বটু বামন ৰূপত ভগৱন্ত অৱতাৰ ধাৰণ কৰিছে, বলিৰ ওচৰত গৈ ৩ পদ ভূমি বিচাৰিছে, তেতিয়া বলিয়ে হাঁহিছে। আৰু সেই লুডুৰ পুডুৰ চেহেৰাৰ কণমানিটিক দেখি বলিৰ ভনীয়েকে
মৰম স্নেহ উপজিছে আৰু মনত ভাবিছে আয়ৈ দেহি ইমান সুন্দৰ চেহেৰাৰ এই শিশুটিক মই যদি পুত্ৰ হিচাপে পালোহেঁতেন মই মোৰ স্তন পান কৰালোহেঁতেন বহুত মৰম কৰিলোহেঁতেন এনেকৈ ভবাৰ লগে লগে ভগৱন্তই ভক্তৰ মনোবাঞ্ছা পূৰণৰ হেতু তথাস্তু বুলি কৈ কৃপা কৰিছে যেতিয়া ককায়েক বলিক হোটলপুৰলৈ পঠাই দিলে তেতিয়া আকৌ বলিৰ ভনীয়েকে একেটা ভাৱনাকে কৰা সেইগৰাকীয়ে অন্য এটা ভাৱনা যোগ হৈছে মোৰ ককাইদেউক অন্যায় কৰি হোটলপুৰলৈ পঠাই দিলা চল কপট কৰি তিনিপদ ভূমি বিচাৰি অন্যায় কৰিলা মোৰ ককাইৰ লগত মই যদি পাৰিলোহেঁতেন ইয়াক মোৰ 20 টন খুৱাই মই ইয়াক মাৰি পেলালোহেঁতেন ভগৱন্তই ভক্তৰ বাঞ্ছা পূৰ্ণ কৰি তথাস্তু বুলি কৃপা কৰিছে আৰু দুইটা ইচ্ছা একেটা জন্মতেই পূৰণ কৰিছে সেইকাৰণে পুতনাক ভগৱন্তই জননী গতি প্ৰদান কৰিলে তাৰ পাছত ক্ৰম অনুসাৰে চক্ৰবাদ অঘাসুৰ বকাসুৰ এনেধৰণে অসুৰবিলাকক নিধন কৰিছে আৰু বৃন্দাবন ক্ষেত্ৰত ভগৱন্ত ঈশতত্বই একলা দুকলাকৈ ডাঙৰ হৈ গৈ মানৱী লীলা প্ৰকাশ কৰি আছে আৰু তেনেতে এদিন বলভদ্ৰৰ লগত বা লগৰীয়া শিশুসকলৰ লগত বৃন্দাবন ক্ষেত্ৰত লীলা কৰি থাকোঁতেই গৰু চৰাই থাকোঁতেই ব্ৰহ্মাই চিন্তা কৰিলে যে মই গৰু ৰখীয়া সমস্তকে চুৰ কৰি লৈ যাওঁচোন লুকুৱাই থওঁচোন ই কৃষ্ণ জগতৰ ঈশ্বৰ বুলি কৈ আছে ইনো প্ৰকৃততে জগতৰ ঈশ্বৰ হয়নে নহয় মই প্ৰমাণ কৰিব লাগিব এনেই কোনোবাই কৈ দিলে বুলি এই জগতৰ ঈশ্বৰটো মই মানি ল'ব নোৱাৰোঁ সেইটো হ'ল ব্ৰহ্মাৰ অহংকাৰ এই ব্ৰহ্মাৰ অহংভাৱটো জানিব পাৰি ভগৱন্তই অন্তৰ্যামী ভগৱন্ত সকলো জানিলেও তেওঁ জানি সেই নিয়মটোকে পালন কৰিবলৈ ব্ৰহ্মাক আকৌ তেওঁ কৃপা কৰিলতহে হৈছে তাৰ পাছত ব্ৰহ্মাই নি সেই গোৰক্ষ দামুৰী সমস্তকে লুকুৱাই ৰাখিলে মায়া কৰি চল কৰি তাৰ পাছৰ পৰ্যায়ত আমাৰ বাপে প্ৰকাশ কৰিবলৈ কৈছে যে ব্ৰহ্মাৰ কৃষ্ণ স্তুতি অৰ্থাৎ কিয়নো ব্ৰহ্মাই কৃষ্ণক স্তুতি কৰিবলৈ বাধ্য হৈছে এই কথাখিনি আমাক ইয়াত পদবন্ধে প্ৰকাশ কৰিব সুন্দৰভাৱে যে গোৰক্ষ দামুৰী সমস্তকে যেতিয়া লুকুৱাই ৰাখিলে তেতিয়া ভগৱন্ত কৃষ্ণই ব্ৰহ্মাৰ ওচৰত গৈ স্তুতি কৰি সেইখিনি মোক দিয়া মই অপৰাধী হ'ম এওঁলোকক যদি মই ঘৰত গৈ সন্ধিয়া সময়ত মাক দেউতাকৰ ওচৰত চমজাই দিব নোৱাৰোঁ তেতিয়াহ'লে পিতৃ মাতৃয়ে বৰ কষ্ট পাব গতিকে সেই ব্ৰহ্মা তুমি মোক এইখিনি দিয়া এই বুলি স্তুতি কৰিব লাগিছিল কৃষ্ণই কিন্তু কৃষ্ণই সেই স্তুতি নকৰি নিজেই আকৌ সেই একে চেহেৰাৰ লগৰীয়াসকল নিজেই আকৌ সেই একে চেহেৰাৰ গৰু গাইবিলাকক স্ৰজন কৰি যিহেতু তেওঁ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণতত্ত্ব তেওঁ সমস্তকে স্ৰজন কৰি প্ৰত্যেক ঘৰতে পিতৃ মাতৃয়ে ধৰিব নোৱাৰাকৈ ৰাখি দিলে আৰু এনেকৈ 1 বছৰমান যোৱাৰ পাছত ব্ৰহ্মাই চিন্তা কৰিলে মই বৃন্দাবনৰ পৰা আহোঁগৈ এপাক আৰু বৃন্দাবনত আহি ব্ৰহ্মাই দেখিলে মই যিবিলাক চুৰ কৰি নিছিলোঁ এইবিলাক দেখোন গোটেইবিলাক ইয়াতে আছে আকৌ য'ত লুকুৱাই থৈছে তাত গৈ ব্ৰহ্মাই দেখিছেগৈ ইয়াতো দেখোন একেখিনিয়ে আছে ইয়াতে ভ্ৰমিত হৈ ব্ৰহ্মাই ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ চৰণ কমলত আহি সেৱা নিবেদন কৰিছে যাক কৃপালু গুৰুজন বস্তুৱে ব্ৰহ্মাৰ কৃষ্ণ স্তুতি নামেৰে নামাকৰণ কৰিছে আৰু আমি সমস্তৰে আজ্ঞা শিৰোগত কৰি পাঠৰ মাজলৈ পুনৰ আগবাঢ়ি যাবলৈ বিচৰা হৈছে কৃষ্ণ ৰাম এৰা নমো নন্দ হুত তনু ঘন শ্যাম শুভয়াতি পিতবাস কাষে শিঙা বেত
বংশী বেৰতীত হাতত ভাতৰ গ্ৰাস কৰ্ণে গুঞ্জামণি মাথে মৈৰা পাখি প্ৰফুল্ল মুখ কমল বন্য পুষ্পমালা গলে জলে জাৰ পদযুগ সুকোমল। প্ৰজাপতি ব্ৰহ্মাৰ দ্বাৰা কৃষ্ণক স্তুতি কৰোঁতে দুলৰী চন্দ্ৰভাগীয়ে সৰ্বপ্ৰথম প্ৰকাশ কৰিছে নমো নন্দসুত তনু ঘনশ্যাম শুভয়াতি পীতবাস। সেই হালধীয়া বস্ত্ৰ পৰিধানকাৰী শ্যাম বৰণীয়া নন্দৰ পুত্ৰ হিচাপে অৱস্থান কৰি থকা তুমি বৈকুণ্ঠাধিপতি জগতৰ গৰাকী কৃষ্ণ, তোমাৰ সুকোমল পদুম ফুলৰ নিচিনা চৰণ যুগলত আহি আমি সেৱা নিবেদন কৰিছোঁ হওক, এই বুলি ব্ৰহ্মাই সেৱা নিবেদন কৰিছে। আৰু ইয়াৰ বিষয়বস্তু ইয়াৰ ওপৰ পদবন্ধৰ একেবাৰে শেষৰ ফালে প্ৰকাশ কৰিছিল ৰাম দেখি দুনাই বিধাতাৰ উপজিল কাম্প পৰিল সংসৰে পৰা বেগেদিয়া জাম্প। অৰ্থাৎ ব্ৰহ্মাদেৱে শংখযানত আহিছিল কৃষ্ণৰ ওচৰলৈ। শংখযানত আহি যেতিয়া বৃন্দাবন ক্ষেত্ৰত দেখিলে যে মই লুকুৱাই থোৱা গোৰক্ষ দামৰী সকলো দেখোন ইয়াত অৱস্থান কৰি আছে, আৰু তেতিয়াই সেই ভ্ৰমৰ পৰা ওলাই আহি ব্ৰহ্মাদেৱে নিজৰ শংখযানৰ পৰা নামি ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ চৰণত পৰি কি কৰিছে, ৰামে কৃষ্ণৰ আগত পাছে শুয়ালুত সুত পৰি আছে যেন সুবৰ্ণৰ দণ্ড গোট। কেনেকৈ ব্ৰহ্মা আহি কৃষ্ণৰ চৰণত পৰিছে, যেন এডাল লাঠিহে পৰি আছে, দণ্ডবধ। দণ্ড মানে লাঠি, ওৱতে মানে পৰি থকা। এতিয়া কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনায়ো আমি সমস্তজনাকে এনেকৈ ঈশ্বৰৰ চৰণত নিজক অৰ্পণ কৰিবলৈ কৈছে, যে এডাল লাঠি যেনেকৈ পৰি থাকে, এজন ব্যক্তিয়ে লাঠিডালক যেনেকৈ এঠাইৰ পৰা আন ঠাইলৈ লৈ নোযোৱালৈকে লাঠিডাল নিজে উঠি যাব নোৱাৰে এঠাইৰ পৰা আন ঠাইলৈ, ঠিক তেনেকৈ সেই সভাসদবৰ্গ, সেই সুধীবৃন্দ, তোমালোকেও সৰ্বশক্তিমান ঈশ তত্ত্ব কৃষ্ণদেৱৰ দুখানি অভয় চৰণত কায় বাক্য মন চিত্তে সুদৃঢ় বিশ্বাসযুক্ত হৈ শৰণ গ্ৰহণ কৰা। আৰু আমিও তেনেকৈ শৰণ গ্ৰহণ কৰোঁ। 12 বাৰ সত্য খাইছোঁ, আৰু 12 বাৰ সত্য খাই ঈশ্বৰৰ চৰণত শৰণ গ্ৰহণ কৰি যদি আমি নিজক বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে আমি উত্তৰটো পাম, আমাৰ জীৱনটো শৃংখলিত হৈ আছে নে বিশৃংখলিতও মাজে মাজে হয়। তাৰ উত্তৰটো প্ৰথম স্কন্ধ মংগলাচৰণৰ পদবন্ধে কৈছিল, জয় অজয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা ক্ষীৰে বহে ব্ৰহ্মা হৰিহৰ, মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। ইয়াৰ পৰা দৰ্শন কৰাইছে আমাক। যদি ভগৱন্তই প্ৰলয়ৰ সময়ত মৎস্যৰূপ ধাৰণ কৰি সত্যব্ৰত ৰাজাক মাৰ্গদৰ্শন কৰাইছে, যদি কুৰ্মৰূপ ধাৰণ কৰি দেৱতা আৰু অসুৰৰ সাগৰ মন্থনৰ সময়ত পিঠি পাতি মন্দৰ পৰ্বতটো ধৰি সহায় কৰিছিল অমৃত উৎপত্তিৰ ক্ষেত্ৰত, এনেকৈ যি অৱতাৰ ধাৰণ কৰিছে মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰা শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ, এনেকৈ যিমানবিলাক আকৃতি ভগৱন্তই ধৰিছে
এই সমস্তখিনি শাস্ত্ৰই কৈছে কেৱল পৰমাত্মা ইখতত্ব নিজে এটা শৰীৰত প্ৰৱেশ কৰাৰ কাৰণেহে ই সম্ভৱ হৈছে। তেতিয়াহ'লে মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত উদ্ধাৰিলা বেদ প্ৰভু প্ৰলয়ৰ জলত। কীৰ্তন গ্ৰন্থটো সিদ্ধান্ত দিছে, যদি আমি 12 বাৰ শপত খালোঁ অহিংসাই পৰম ধৰ্ম, সুদৃঢ় বিশ্বাসে স্বামী ৰাম নেৰুৱাৰ চৰণ তোমাৰ, হে কৃষ্ণ স্বামী তজু পাৱে আমি কেৱলে শৰণ চাওঁ, কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ তেবেশে প্ৰভু এৰাও। ইমান সুন্দৰ ঘোষা সহিত আমি যেতিয়া ঈশ্বৰৰ চৰণত অৰ্পণ কৰোঁ 12 বাৰ সত্য খাই, তেতিয়াহ'লে মৎস্য বা এনেধৰণে ৰক্ত ৰঞ্জিত আহাৰ গ্ৰহণ কৰাটো ভকতৰ শুদ্ধ নে অশুদ্ধ, সেইখিনিতে আমি চিন্তা কৰিলে বুজি পাম যে আমাৰো জীৱনবিলাক কেতিয়াবা এই বিশৃংখলিত নিয়মটোৰ মাজলৈ যায় নেকি। যদি যায় তেতিয়াহ'লে আমি নিজক আকৌ সংশোধন কৰিবলৈ চেষ্টা কৰিব লাগিব। আৰু এনেকৈ পদবন্ধে প্ৰকাশ কৰিলে যে ব্ৰহ্মাই আহি ঈশ্বৰ কৃষ্ণৰ চৰণ কমলত এডাল লাঠিৰ নিচিনাকৈ আহি পৰি দিলে। কৰন্ত প্ৰণাম আতি অৱনত শুই, চৰণক চাৰি মুকুটৰ আগে চুই, আনন্দ লোটক পৰে আঁঠু নয়নৰ, তিয়াইলন্ত দুয়ো পাদ পদ্ম গোবিন্দৰ। ভগৱন্তৰ চৰণত এনেকৈ প্ৰজাপতি ব্ৰহ্মাদেৱে সেৱাভাগী নিবেদন কৰিছে। আৰু তাৰ পাছত কৃপালু গুৰুজনাই তাকেই শিৰোগত কৰি আমি কলিৰ মনুষ্যক পুনশ্চ উপদেশো দিছে, বাৰে বাৰে উপদেশ দিছে। পদবন্ধ ছবি চন্দে দুলৰি চন্দে, ৰাম ধন জন বন্ধু যত সবে কাৰণ, এই আছে এই নাই সম্যকে সোপান, আৰু অৰ্থে নৰতনু নকৰিও বৃথা, একচিতে মনে শুনা মাধৱৰ কথা, লভি আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছনি, নিবিকাকাচৰ মূলে মৃত্যু সঞ্জীৱনী। আমি যিটো মনুষ্য শৰীৰ লাভ কৰিলোঁ আত্মাই, এই শৰীৰটো পাবৰ কাৰণে ব্ৰহ্মায়ো ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰিছিল। কিন্তু ব্ৰহ্মাৰ সিমান ভাগ্য নহ'ল যে তেওঁ আহি কলিযুগত মনুষ্যৰূপে জন্মগ্ৰহণ কৰিব পাৰিব। সেইকাৰণে আমাক এইটোৰ দ্বাৰাই সিদ্ধান্তটো দিছে যে প্ৰজাপতি ব্ৰহ্মায়ো যেতিয়া মনুষ্য জীৱনটো আশা কৰিছে, তেতিয়াহ'লে এই শৰীৰটো লাভ কৰাটো কিমান মূল্যৱান সেই দৰ্শনটো আমাক সোঁৱৰাই দিছে। গতিকে এই মূল্যৱান শৰীৰটো পাই নিবিকা কাছৰ মূলে মৃত্যু সঞ্জীৱনী, মৃত্যু সঞ্জীৱনী স্বৰূপ এই শৰীৰটো এডোখৰ কাছৰ নিচিনা বুলি ভাবি তুমি য'তে ত'তে লৈ যাবলৈ চেষ্টা নকৰিবা। নাম তত্ত্বক আশ্ৰয় কৰা, খাওঁতে শুওঁতে উঠোঁতে বহোঁতে বাক্যে বচনে খোজে কাটলে প্ৰত্যেক মুহূৰ্ততে কেৱল কৃষ্ণ নাম আশ্ৰয় কৰা, আৰু জীৱন মংগলৰ পৰা মংগলৰ দিশেৰে তুমি আগবঢ়াই লৈ যোৱা। ইয়াত ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপা যোগ হৈ আছে। এনেকৈ ভাতৰ মানে আমি খোৱা আহাৰৰ কথা কৈছে। ভাতৰ বুলি আছে, হাততো ভাতৰ গ্ৰাস মানে খোৱা আহাৰৰ কথা কোৱা হৈছে। হয় কৃষ্ণ। কিন্তু ইয়াত দৰ্শনটো আছে এইটো, তাৰমানে কৃষ্ণ আছে বৃন্দাবনত লগৰীয়াসকলৰ লগত, যি সময়ত কৃষ্ণৰ হাতত শিঙা বেত বান্ধি লৈ আছে আৰু হাতত মানে ভাতৰ গৰাহটো মুখলৈ নিবলৈ লওঁতেই ব্ৰহ্মাই গৈ কৃষ্ণৰ চৰণত ধৰিছেগৈ।
সেই কথাটো প্ৰকাশ হৈ আছে কৃষ্ণ মাধৱত। তাৰপাছত গুৰুজনে আমাক সিদ্ধান্ত দিছে, উদ্ধৱত আপুনি কহিলা ভগৱন্ত, পৰম চতুৰ শিশি মনুষ্য মহন্ত, তেজি নিজ ধৰ্ম যিটো মোক ভজই মাত্ৰ, অনিত্য শৰীৰে ভৈলা মুকুতিৰ পাত্ৰ। উদ্ধৱৰ আগতো এইখিনি কথা ভগৱন্তই কৈছিল। অকল ব্ৰহ্মাকে যে ক'বলৈ আগবাঢ়িছে আৰু গুৰুজনাই যে কেৱল ব্ৰহ্মাৰ জৰিয়তেহে কৃষ্ণ তত্ত্বৰ সেই দৰ্শনখিনি আমাক দিছে এইটো নহয়। একাদশ স্কন্ধত মহাভক্ত উদ্ধৱৰ আগতো এই একেখিনি ৰহস্য তত্ত্বকে প্ৰকাশ কৰিছে। এই বুলি বৰ্তমান পদবন্ধে আমাক কৈছে যে তেজি নিজ ধৰ্ম যিটো মোক ভজই মাত্ৰ। অৰ্জুনৰ আগতো কৈছে গীতা জ্ঞানত, সৰ্বধৰ্মান পৰিত্যাজ্য মাম একং শৰণং ব্ৰজ, অহং তাম সৰ্ব পাপেভ্যো মুখ্যস্বামী মা শুচ। সেই অৰ্জুন একেখিনি কথাকে উদ্ধৱকো কৈছে, সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদীৰ্ঘ বিশ্বাসে সখী লৈও কয়ামাত, ঊৰ্ধ্ববাহু কৰি হেৰা কৰো অংগীকাৰ, সমস্ত পাপতে মই কৰিব উদ্ধাৰ। সকলো চিন্তা ত্যাগ কৰি তুমি কেৱল মোৰ চৰণ চিন্তাত যদি তুমি মনটো কায় বাক্য অৰ্পণ কৰি দিব পাৰা, লগাই দিব পাৰা, বাকীখিনি কৰ্ম ত্যাগ কৰাৰ বাবে তোমাৰ কিবা এটা হয়তো পাপ হৈ যাব পাৰে বুলি শাস্ত্ৰত ক'ৰবাত উল্লেখ থাকিবও পাৰে, কিন্তু সেই সমস্ত পাপৰ পৰা মই তোমাক উদ্ধাৰ কৰিম সখা, তুমি কোনো ভয় নকৰিবা। সেইকাৰণে গুৰুজনাই কৈছে, য'তে ত'তে নথাকয় হৰিনামৰ ৰত্ন, মহন্ত দোকানী কৰি ৰাখে মহা যত্ন। কথা শুনিলেখে গুচে মনৰ সংশয়, কৃষ্ণৰ সেৱাতৰ ৰতি তেবেখে বাঢ়য়। তেতিয়াহে কৃষ্ণৰ সেৱাত ৰতি প্ৰীতি বাঢ়ি বাঢ়ি গৈ থাকিব। আমাক সাধু সন্ত মহন্তৰ সংগ আশ্ৰয় কৰিবলৈ কৈছে, কাৰণ এয়া হ'ল উত্তম শাস্ত্ৰ ভাগৱতৰ দৰ্শন। শুনা সভা সদস্যই নেৰিবা শাস্ত্ৰৰ নয়। শাস্ত্ৰৰ মতটো নেৰিবা, শাস্ত্ৰৰ পথটো নেৰিবা। শাস্ত্ৰৰ পথটো কি? হৰি গুণ ভাগৱত সাৰ। ভাগৱতৰ সাৰ যেতিয়া কৃষ্ণ নাম হৰি গুণ, কলৈ যাম এতিয়া, ক'ত পাম বিচাৰি? উত্তৰ দিছে, সাধু সংগ অনুসৰা। কৰ্মটো কি কৰিম? শ্ৰৱণ কীৰ্তন কৰা। এৰিম কি? পৰিহৰা, এৰি দিয়া পাখণ্ড আচাৰ। মনত যদি কিবা ভাৱনা আছিল, এইকেইটাই মোক এনেকুৱা কৈ থৈছে, এইকেইটাৰ মাজলৈ মই নাযাওঁ, এনেকুৱা কিছু কিছু ভাৱনা আমাক থাকে, সেইখিনিকে পৰিহৰা পাখণ্ড আচাৰ বুলি কৈছে। তাক মই ইমান গালি পাৰিলোঁ, তথাপিতো সি দেখোন আজি মোক তেওঁৰ ঘৰত অনুষ্ঠান ভাগলৈ নিমন্ত্ৰণ কৰি থৈ গ'ল। কিবা এটা হয়তো মাটিৰ সীমাক লৈ কাজিয়াকণ হৈছিল, কোৰ্ট কাছাৰীও পাইছিল, কিন্তু ভকতীয়া অনুষ্ঠান এটা হোৱাৰ লগে লগে সেইজন বাপলে আকৌ এজনৰ মনত পৰি গ'ল। বোলে যি হ'ল হ'ল, সেইখিনি কিবা এটা সপোন আছিল, হয়তো মোৰো ভুল আছিল, তেওঁৰো ক'ৰবাত ভুল আছিল, গতিকে নাই, মই তেওঁক নিমন্ত্ৰণ কৰিব লাগিব। এই ভাৱনাটো যেতিয়া এইজনৰ হ'ল, সেৱকীজনৰ, যিজনক নিমন্ত্ৰণ দিলে তেওঁ যেতিয়াই ভাবি ল'লে, ইমান কোৰ্ট কাছাৰী পোৱাৰ পাছতো যে বাপজনে মোক পাহৰি যোৱা নাই, কৃষ্ণ নাম অনুষ্ঠান আশ্ৰয় কৰিব ভকতৰ মাজত মোক অৱস্থান কৰি জীৱন ধন্য কৰাৰ যে মোক সৌভাগ্য প্ৰদান কৰিছে, গতিকে মই যাব লাগিব। সি যে ভাবি দিলোঁ কৃষ্ণ নামটো আশ্ৰয় কৰি, সেই ভাবি দিয়াৰ বিপৰীত চিন্তা যিখিনি আছিল, সেইখিনি কৈছে পাখণ্ড আচাৰ। যে সেইখিনি ত্যাগ কৰি যেতিয়াই আমি ভকতৰ সংগত, সাধু সন্ত মহন্তৰ সংগত কৃষ্ণ নাম আশ্ৰয় কৰিম, এইটোৱে হৈছে কলিৰ মলমতী মনুষ্যৰ মলৰ পৰা ওলাই আহিব পৰা একমাত্ৰ পথটো।
ৰাম শুনা সাৱধানে আৰু কহিলো সাক্ষাৎ ব্ৰহ্ম ভুৱনতো নেৰাই মৰণৰ হাত যদি ব্ৰহ্মলোক পাৱৈ মহাযত্ন কৰি ব্ৰহ্মাৰ ঘৰৰ সন্তে ও কালে আনে ধৰি। ইমান সুন্দৰ দৰ্শন দিছে আমাক যে শুনা সাৱধানে আৰু কহিলো সাক্ষাৎ। সেই সুধীবৃন্দ তোমালোকৰ আগত আমি আৰু এটা সত্য কথা প্ৰকাশ কৰিব বিচৰা হৈছে যে তুমি য'তেই নাথাকা বৈকুণ্ঠৰ বাহিৰে সকলোতে তোমাৰ মৃত্যু আছে, ধ্বংস আছে, নিশ্চিত মনত ৰাখিবা। ব্ৰহ্ম ভুৱনতো নেৰাই মৰণৰ হাত, অৰ্থাৎ ব্ৰহ্মাৰো এদিন মৃত্যু আছে। যদি আমি কিবা কাৰণত ব্ৰহ্মালোক পৰ্যন্ত যাবগৈ পাৰোঁ, কিবা কৰ্মৰ ফলত, শাস্ত্ৰই কৈছে তুমি ব্ৰহ্মালোকলৈ গ'লেও ব্ৰহ্মাৰো যিহেতু মৃত্যু আছে সেইকাৰণে তাতো তুমি মৃত্যুৰ পৰা হাত সাৰিব নোৱাৰিবা। আৰু স্পষ্ট ৰূপত গুৰুজনে আমাক প্ৰকাশ কৰিছে, হৰি বিনে আচন্ত যতে ক আন দেৱ আপোনাক ৰাখিবা ক নোৱাৰন্ত কেৱ। ঈশ্বৰ কৃষ্ণদেৱৰ বাহিৰে তেওঁৰ দ্বাৰা সৃষ্টি যি ৩৩ কোটি দেৱ দেৱতা আছে সমস্তজনাই নিজক কালৰ সোঁতত ৰক্ষা কৰিব নোৱাৰে। কালৰ হাতৰ পৰা এদিন মৃত্যু নিশ্চিত। নহি আপোনাৰ পুৰি কালৰ ভয়ত সিটোজনে আনক ৰাখিবে কেনমত। যিহেতু নিজেও কালৰ হাতত এদিন হেৰাই যাব লাগিব, নিজৰ থকা ঠাইডোখৰো যিহেতু কালৰ সোঁতত এদিন ধ্বংস হৈ যাব, তেনে ক্ষেত্ৰত আপুনি মই কলিৰ মলমতী মনুষ্যক সেইসকলে কেনেকৈ ৰক্ষা কৰিব পাৰিব? স্বয়ং ব্ৰহ্মাদেৱৰ এই কথাখিনি প্ৰকাশ কৰিছে, স্বয়ং শিৱই এই কথাখিনি প্ৰকাশ কৰিছে ব্ৰহ্মা ইন্দ্ৰকে ধৰি ৩৩ কোটি দেৱ দেৱতাৰ আগত। মই হৰ ব্ৰহ্মা ইন্দ্ৰ যত দেৱগণ। মই শিৱ, তুমি ব্ৰহ্মা, ইন্দ্ৰকে ধৰি ৩৩ কোটি দেৱ দেৱতাই আমি কোনেও মুখ দিবা ক নপাৰোঁ একোজন। শালুক্য, সাজৰ্য, সাৰূপ্য, সামীপ্য আৰু নিৰ্বাণ বা মুখ্য, এই ৫ প্ৰকাৰ মুকুতি এটাও জীৱক আমি ৩৩ কোটি দেৱ দেৱতা, মই শিৱ, ব্ৰহ্মা, ইন্দ্ৰকে ধৰি কোনেও দিব নোৱাৰোঁ। তৎসত্ত্বেও কলিযুগত জন্ম হোৱা মনুষ্য নামৰ শৰীৰধাৰী জীৱাত্মাবিলাকে কি কি কৰ্ম কৰিব জানানে? শিৱই ৩৩ কোটি দেৱ দেৱতাৰ আগত প্ৰকাশ কৰিছে। তাম্ৰ কাষ প্ৰতিমায়ে কিবা গতি দিব, কলিত মলিন লোকে ইহাংকে পূজিব। তথাপিতো কলিযুগৰ মনুষ্যবিলাকে কলিৰ প্ৰভাৱত পৰি সোণ, ৰূপ, তাম, কাঁহ, পিতল আদিৰ একোটা মূৰ্তি নিৰ্মাণ কৰি সেই মূৰ্তিকেই ঈশ্বৰ জ্ঞান কৰি ধূপ ধূনা বন্তি আগবঢ়াই
তেওঁকে পূজা অৰ্চনা কৰিবলৈ নেৰিব, তেওঁলোককে পূজা অৰ্চনা কৰিব, মানে আমাকেই পূজা অৰ্চনা কৰিব। এতিয়া কথাটো চিন্তা কৰিলে আমি উত্তৰটো পাই যাম, যিটো স্বয়ং দেৱতাজনে দিব নোৱাৰে, সিদ্ধান্ত দিছে নিজ মুখে, তেনে ক্ষেত্ৰত তেওঁ মূৰ্তিটোৱে কি দিব। এতিয়া কবিদাসেও কৈছে, পথৰ পূজেতো হৰি মিলে, তুমে পূজো পাহাৰ। যদি এটা শিলক পূজা কৰিলে ঈশ্বৰৰ কৃপা লাভ হয়, তেতিয়াহ'লে মই গোটেই পাহাৰটোকে পূজা কৰোঁ আকৌ, কাৰণ পাহাৰটোতো শিলেৰেই গঠিত। কবিদাসেওতো তেনেকৈয়ে কৈছে। আমাৰ গুৰুজনাই এনেধৰণে সুন্দৰভাৱে সিদ্ধান্ত দিছে যে ব্ৰহ্মলোক পৰ্যন্ত যিসকলে কিবা এটা কৰ্মৰ ফল লাভ কৰি তাত উপস্থিত হ'বগৈ, কিন্তু ধ্ৰুৱ সত্য ব্ৰহ্মাৰ ঘৰৰ পৰাও এদিন সেইজন কালৰূপী মৃত্যুৰ ওচৰত হাৰ মানিব লাগিব। দুৰন্ত কালৰ অসাত নেৰাই একো মতে, তনু উপজন্তে মৃত্যু উপজে লগতহে। এইটোৱে ধ্ৰুৱ সত্য। যেতিয়া জন্ম হৈছোঁ, শৰীৰ এটাত সোমাইছোঁ, তেতিয়াহ'লে শৰীৰটো এদিন এৰিব যে লাগিব, এইটো ধ্ৰুৱ সত্য, চিৰন্তন সত্য। একে তিলে যম দুটে লগায়া চমক, বান্ধি জ্বৰ পুৰ কৰি দেখাইবে যমক। যমৰ মূৰ্তিক দেখি শৰাইবে চেতনা, দুৰ্ঘোৰ নৰকে পেলাই ভুঞ্জাইবে যাতনা। গতিকে সেইখিনি আমি ভোগ কৰিব লাগিবই। সেইখিনিৰ পৰা যদি পৰিত্ৰাণ পাব বিচাৰা, তেতিয়াহ'লে কেৱল কৃষ্ণ নাম আশ্ৰয় কৰা আৰু জীৱন ধন্য কৰা। কৃষ্ণ। ৰামে মুকুতি কুশ্ৰজৈ তোমাৰ ভকতি, তাক এৰি হৈ নাশ। জ্ঞানতে সে মুখ পাইব বুলি কৰৈ, বিবিধ যুগবৈভাস। দুখ মাত্ৰ পাবই পাছতে সে জানৈ, পৰম সিটো অজ্ঞান। অল্প বুলি যেন তেজীয়া ধানক, বাহানৈ কাষ্ঠ পতান। এনেধৰণে আকৌ পুনশ্চ প্ৰকাশ কৰিছে যে মুকুতি কুশ্ৰৱৈ তোমাৰ ভকতি, তাক এৰি হৈ নাশ। জ্ঞানতে সে মুখ্য পাইব বুলি কৰৈ, বিবিধ যুগ অভ্যাস। কোনোৱে আকৌ তোমাৰ ভকতিৰ দ্বাৰাহে যে মুকুতি হয়, এই তত্ত্বটো এৰি জ্ঞান মাৰ্গ আশ্ৰয় কৰি অষ্টাংগ যোগৰ জৰিয়তে নিজৰ জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰে, মুক্তিৰ অৰ্থে পৰিত্ৰাণ পাব পাৰিম বুলি। লগে লগে দুখ মাত্ৰ পাৱই পাছতেহে জানৈ, পৰম সিটো অজ্ঞান। যে কৰ্মটো কোনটো কৰিব লাগে সেইটো নাজানি, এইটো কৰ্মৰে মোৰ শুদ্ধ হৈছে বুলি ভাৱনাযুক্ত হৈ যেতিয়া কৰি কৰি শেষত ফলটো দুখহে পায়, তেতিয়া আকৌ চিন্তা কৰে। অল্প বুলি যেন তেজীয়া ধানক, বাহানৈ কাষ্ঠ পতান। যেনেকৈ পতানকে ধানবিলাকক গুৰুত্ব নিদি যেনেকৈ পতানবিলাককে বঢ়াই থাকিলেই আমি সেইবিলাককে খাই বৈ শক্তি আহৰণ কৰিব পাৰিম বুলি যিটো বৃথা চেষ্টা, মিছা চিন্তাৰ মাজত আমি অৱগাহন কৰোঁ, ঠিক তেনেকৈ তোমাৰ নাম আশ্ৰয় নকৰি জ্ঞান আৰু কৰ্ম মাৰ্গৰ জৰিয়তে যদি জীৱন আগবঢ়াই নিয়ে, সেই ফলটো শেষত যেতিয়া দুখ পায়, তেতিয়াহে অকণমান উপলব্ধি হয়। ৰাম পূৰ্বতো অনেক জ্ঞান যুগ পথে, নেদেখি মুখ যতনে। ভকতি সে পাছে তোমাক পাইলে ক, শ্ৰৱণ কৰি কীৰ্তনে। আচাও অৱতৰি সাধিবা ক প্ৰতি, জগতৰে হিত অৰ্থ। তোমাৰ অচিন্ত গুণ গণ তাংক,
গণিবে কোন সমৰ্থ। পূৰ্বতেও এনেকৈ অনেক জ্ঞান কৰ্ম যোগ পথ সাধন কৰি যোগপথত ভৰি দি মোক্ষ লাভ কৰিব পৰা নাই কোনেও। ভকতিহে পাছে তোমাক পাইলেক শ্ৰৱণ কৰি কীৰ্তনে। কেৱল শ্ৰৱণ কীৰ্তন তোমাৰ নিৰ্গুণ নাম গুণ যশ আশ্ৰয় কৰা এই ভক্তি পথৰ দ্বাৰাহে ই সম্ভৱ। কাৰণ পূৰ্বতেও বহু ঋষিমুনিসকলে কৰ্ম আৰু জ্ঞান মাৰ্গৰ পথেৰে নিজক আনি শেষত যেতিয়া মোক্ষ প্ৰাপ্তি হ'ব পৰা নাই, তেতিয়াই ইয়াৰ উত্তৰটো আমি বুজিব লাগিছিল। এনেধৰণে ব্ৰহ্মাৰ ভাৱনা আশা অৱতৰি সাধি বাকপ্ৰতি জগতৰে হিত অৰ্থ তোমাৰ অচিন্ত গুণগণ তাক গণিবে কোন সমৰ্থ। আমি সকলোৱে বিদ্যালয়ত নাম ভৰ্তি কৰি পাঠ্যপুথিৰ জ্ঞানেৰে শিক্ষিত হৈ নিজকে জ্ঞানী বুলি পৰিচয় কৰাবলৈ যাওঁতে প্ৰত্যেকেই বিদ্যালয়ত বিজ্ঞান নামৰ কিতাপখনত এটা কথা হয়তো পাই আহিছোঁ যে শাস্ত্ৰসন্মতে এতিয়া পোৱা কথাটো, অ গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। গোবিন্দ 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 ৰাম মুৰাৰী। উত্তৰ দিলে অনন্ত কোটি ব্ৰহ্মাণ্ড আছে। তো বিজ্ঞানত কি পাইছিলোঁ, কোটি কোটি ব্ৰহ্মাণ্ড পদাৰ্থৰে ব্ৰহ্মাণ্ডখন গঠিত নিৰ্মিত, কিন্তু এতিয়ালৈকে বিজ্ঞানে 108টামান পদাৰ্থহে উদ্ভাৱন কৰিছে। সেইটোৱে আমি বিদ্যালয়ৰ পাঠ্যপুথিত পাইছিলোঁ। এতিয়া যদি দুই এটা যোগ হৈছে আমি বাৰু দেখা নাই বা শুনা নাই কথাটো, কিন্তু আমি যেতিয়া পঢ়িছিলোঁ বিজ্ঞানত 108টা পদাৰ্থহে উদ্ভাৱন কৰিব পাৰিছে বিজ্ঞানে। আৰু যদি শাস্ত্ৰই কৈছে কোটি কোটি ব্ৰহ্মাণ্ড, এখন ব্ৰহ্মাণ্ডকে আমাৰ বিজ্ঞানে এতিয়ালৈকে সুন্দৰভাৱে উদ্ভাৱন কৰি আমাক দেখুৱাব পৰা নাই। গতিকে এই কথাটো ব্ৰহ্মাই যে ক'লে তোমাৰো অচিন্ত, যাক চিন্তাৰে ঢুকি নাপায়, গুণ গণ তাক গণিবে কোন সমৰ্থ। কাৰ শক্তি আছে সেই গুণ যশ গণনা কৰি শেষ কৰিব পৰা? কাৰো শক্তি নাই, মোৰো নাই প্ৰভু, তোমাৰ চৰণত আমি সেৱাভাগী নিবেদন কৰা হৈছে। হিমৰ কণিকা গণৈ যিটো জনে পৃথিৱীৰলে হৈ ধূলি, অনেক জনমে নজানিবে হিও তোমাৰ গুণ সমূলি। হিমৰ যদি কণিকা কোনোবাই গণি শেষ কৰিব পাৰে, পৃথিৱীৰ ধূলি যদি লেখি লেখি শেষ কৰিব পাৰে, অনেক জন্ম লাভ কৰিলেও সেইজনে তোমাৰ গুণৰ কিন্তু সমূলি গণি গণি শেষ কৰিব নোৱাৰে প্ৰভু। সেইজনেই আমাৰ ভজনীয় তত্ত্ব কৃষ্ণ তত্ত্ব। কৃপালু গুৰুজনে আমাক দৰ্শন কৰাইছে উপাস্য তত্ত্ব হ'ল কৃষ্ণ। ৰাম যিটো ভুঞ্জি নিজ কৰ্মৰ বিপাক, তোমাৰ কৃপা কচাঐ কায় বাক্য মনে তোমাকে শেষৈ, সেহিহে মুখ পাঐ। যিটো ভুঞ্জি নিজ কৰ্মৰ বিপাক, তোমাৰ কৃপা কচাঐ। তোমাৰ কৃপাৰ বাবে যিজনে কৰ্মৰ বন্ধনৰ মাজত সোমাই গৈ কৰ্ম কৰিলে, সেই ব্যৱস্থাটোত কায় বাক্য মন তোমাকে সেৱৈ, সেহিহে মুখ্যক পাৱৈ। তাৰ বিপৰীতটো হ'ল কায় বাক্য মন এক কৰি তোমাৰ চৰণত যদি অৰ্পণা কৰি দিয়া যায়, শৰণ গ্ৰহণ কৰা যায়, তেওঁ কিন্তু মোক্ষ পাব। কিন্তু বাকীসকলে কৰ্মক ধিয়াই, যিসকলে তোমাৰ চৰণ চিন্তা
কেতিয়াবা কৰে কেতিয়াবা নকৰে খেলি মেলি যিটো জীৱনৰ কথা কোৱা হৈছে গীতা শাস্ত্ৰত মিহলাই কৰা পূজা ঘোঁৰাৰ শৃংগাৰতে সুখ নাই কটি ভাংগে তাৰ যেন শিমলুৰ পুষ্প পৰি থাকে তলে সেইমতে অভক্তৰ দ্ৰব্য নলওঁ সকলে এতিয়া আমি কৃষ্ণ বুলি কেতিয়া কওঁ যেতিয়া দুখ পাওঁ এতিয়া সেই দুখ কোনে বিচাৰিছিলে পাণ্ডৱ জননী কুন্তীয়ে যে যেতিয়া মোৰ মনটো যেতিয়া মোৰ চাৰিওফালে জয় জয় মই হৈ থাকিব তেতিয়া মই কৃষ্ণক মাতিবলৈ দৰকাৰ নাই যেতিয়া মই দুখত থাকিম তেতিয়াহে কৃষ্ণ কৃষ্ণ বিষ্ণু বিষ্ণু হৰি হৰি ৰাম ৰাম নামবিলাক আশ্ৰয় কৰিম গতিকে হে কৃষ্ণ পৃথিৱীত যিমান দুখ আছে সমস্ত দুখ তুমি মোৰ শিৰত বৰিখন কৰা কৃষ্ণই তেতিয়া কান্দিব লগা হৈছে যে তুমি ইমান দুখ কিয় বিচাৰিছা কিয়নো তোমাক যাতে মই এক মুহূৰ্তৰ বাবেও পাহৰি যাব লগা নহয় এটা আমাৰো সেইটোৱে চিন্তা যে দেউতা মা জন্ম দিয়া পিতৃ মাতৃ যেতিয়া পৰলোকগামী হ'ল সেইদিনা নামষাৰ আশ্ৰয় কৰোঁ তাৰ পাছত বছৰকৰ মূৰত যেতিয়া সেই দিনটো আহি পৰে কোনোৱে সেই দিনটোত আকৌ দেউতাৰ তিথিটো পৰিছে নাম এষাৰকে কৰোঁ তাৰ পাছত বোলে ল'ৰাটোৰ জন্মদিন হৈছিলে সেইদিনা কোনোৱে নাম এষাৰ কৰে সৰহ সংখ্যকে কিন্তু জন্মদিনা কেক এটাহে কাটে আপোনালোকে জানেই তাৰ পাছত এনিভাৰ্চেৰী বুলি কয় যে এটা শব্দ সেই দিনটোত আকৌ ঘৰতো নবনায় ৰন্ধন নকৰে হোটেলত গৈ ভালকৈ এসাঁজ খোৱাটো চিন্তা কৰে এইবিলাক চিন্তা যে কৃষ্ণ চিন্তা গুৰু ধৰ্মৰ বিপৰীত নিয়ম এইবিলাকৰ জৰিয়তে যদি আমি জীৱনটো আগবঢ়াই নিওঁ তেতিয়াহ'লে সেইবিলাকে আমি কেনেকৈ বাৰু ইয়াৰ তত্ত্ব অৰ্থ বুজিব পাৰিম কেতিয়াও নোৱাৰোঁ সেইখিনি কথাকে প্ৰজাপতি ব্ৰহ্মাই মুখখনতে মনৰ যিটো চিন্তা কৃষ্ণৰ চৰণত অৰ্পণ কৰিছে বাক্য ৰূপত আৰু গুৰুজনে এইখিনি কথা আমাক প্ৰকাশ কৰিছে আমাৰ এটা সংশয় আছে সংশয়টো হৈছে আমাৰ বৈষ্ণৱৰ বৈশিষ্ট্য কি আৰু 2 নম্বৰ সংশয়টো হৈছে আমি ভাগৱত কিয় পঢ়িব লাগে কিয় শুনিব লাগে আৰু তাৰ ফলত আমাৰ লাভ কি হ'ব আৰু 3য় সংশয়টো হৈছে আমাৰ আমি নৰ দেহা কেতিয়া পাওঁ গতিকে এইখিনি আমাৰ সংশয়টো ছেট কৰি দিলে ভাল পাম আৰু কৃষ্ণ মাধৱ আইগৰাকীৰ চৰণ কমলত আমি ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে কথাখিনি সেইখিনিকে কৈ থকা হৈছে আই যিকেইটা ভাৱনা প্ৰকাশ কৰিলে সংশয় বুলি সেইখিনিকে কৈ থকা হৈছে যে বৈষ্ণৱৰ দৰ্শনটো কি এক দেৱ এক সেউ একত বিনে নাই কেও এজন ঈশ্বৰক চিন্তা কৰাটো কেনেকৈ কৰিম শৰীৰটোৰ দ্বাৰা কৃষ্ণৰ মূৰ্তিক নেদেখে যিযোৰ চকু সেই চকুযোৰক ময়ূৰাৰ চকু বুলি কৈছে ময়ূৰ চৰাই পাখিশিলাত ফুল থাকে আৰু সেই ফুলটোক আঁতৰৰ পৰা এটা চকু নিচিনা লাগে সেই চকুটো থাকিলেও ময়ূৰ চৰাইজনী দুটাহে প্ৰকৃততে চকু আছে আৰু সেই দুটাইহে দেখে বাকী যিবিলাক আপুনি মই দূৰৰ পৰা দেখোঁতে চকু নিচিনা লাগে সেইবিলাক প্ৰকৃত চকু নহয় সেইবিলাকে নেদেখে ঠিক তেনেকৈ যিযোৰ চকুৰ দ্বাৰা আমি বিনন্দীয়া সংসাৰখন দেখিলোঁ সেই দেখা সংসাৰখনত কৃষ্ণক দৰ্শন কৰিবলৈ যদি চকুযোৰ এদিনো ব্যৱহাৰ কৰা নাই তেতিয়াহ'লে সেই চকুযোৰ ময়ূৰ চৰাই চকুৰ নিচিনা বুলি কৈছে তাৰপিছত কৃষ্ণৰ স্থানক যি দুখন ভৰি আমি লৈ যাবলৈ চেষ্টা নকৰোঁ শৰীৰটোক কাৰণ শৰীৰটো ভৰি দুখনৰ ওপৰত নিৰ্ভৰ কৰিহে এঠাইৰ পৰা আন ঠাইলৈ যায় গতিকে সেই ভৰি দুটাক বৃক্ষৰ শিপাৰ লগত তুলনা কৰিছে কাৰণ গছজোপাহে এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰে তো বৈষ্ণৱৰ বৈশিষ্ট্যটো সেইটোৱে বা এজন মানুহৰো বৈশিষ্ট্য প্ৰকৃততে সেইটোৱে এজন ভকতৰো বৈশিষ্ট্য শাস্ত্ৰই সেইটোৱে বুলি কৈছে যে 10টা ইন্দ্ৰিয়ৰ সহিতে কেৱল এক দেৱ এক সেউ একত বিনে নাইকেও এই ঈশ্বৰ চিন্তাৰ মাজেৰে জীৱনটো আগবঢ়াই নিবলৈ ইন্দ্ৰিয়বিলাকৰ সহিতে শৰীৰটোক ব্যৱহাৰ কৰাটোৱে হ'ল মনুষ্যৰ ধৰ্ম আৰু সেইটোৱে নিয়ম এজন বৈষ্ণৱৰ ভাগৱত কিয় পঢ়িব লাগে কিয় শুনিব লাগে সেইটো উত্তৰ প্ৰথম স্কন্ধতে আছেই পৰীক্ষিত নামৰ এটি জীৱ কাহিনীয়ে যেনেকৈ কৈছে আমিও এগৰাকীক তেনেকৈ আগবঢ়াই দিবলৈ চেষ্টা কৰা হ'ব পৰীক্ষিত নামৰ এটি জীৱ
আপোনাৰ মোৰ নিচিনাই শৰীৰধাৰী। তেওঁৰ চৰিত্ৰটো ভাগৱতৰ পদবন্ধত কৈছে প্ৰথম স্কন্ধত, সাগৰা পৃথিৱীৰ গৰাকী। তাৰমানে গোটেই পৃথিৱীখনৰ 61 ৰজা আছিল পৰীক্ষিত। তেওঁ বিয়া কৰাইছে, তেওঁৰো এটি পুত্ৰ আছে। আপুনি ময়ো পৰীক্ষিতৰ লগত যদি মিলাই চাওঁ আমাৰো একেই জীৱনটো। পাৰ্থক্য এটা আছে, পৰীক্ষিত গোটেই পৃথিৱীখনৰ ৰজা আছিল, সম্পত্তিবিলাকৰ গৰাকী আছিল, মালিক আছিল। কিন্তু আপুনি মই আজি অসমখনত 1 কঠা 2 কঠা 2 বিঘা 3 বিঘা 10 বিঘামান মাটিৰহে মালিক। পাৰ্থক্যটো সেইটো। দ্বিতীয় কথাটো হ'ল পাৰ্থক্যটো যে পৰীক্ষিত ৰূপী আত্মাতত্ব জীৱ এটা শৰীৰত প্ৰৱেশ কৰি যেতিয়া মাতৃ গৰ্ভত 10 মাহ 10 দিন আছিলে, তেতিয়া সেই জীৱটোৱে আত্মাতত্বই মাকৰ গৰ্ভতে স্বয়ং ভগৱন্তক দৰ্শন পাইছিলে। ভাগৱতে প্ৰমাণ দিছে আমাক। আৰু দৰ্শন পোৱাৰ কাৰণে তেওঁৰ প্ৰথম নামটো হ'ল বিষ্ণুৰাত। ভগৱন্তক দৰ্শন পাইছিল, তাৰ দ্বাৰা দৰ্শন কৰাইছে যে আমিও যিবিলাক নাম আমাৰ সন্তানবিলাকৰ অৰ্থে ৰাখিম, সেই নামবিলাক যাতে ঈশ্বৰৰ নাম হয়, যাতে অজামিল নামৰ জীৱ আত্মাটোৱে মৰিবৰ সময়ত যেনেকৈ আইষ নাৰায়ণ বুলি নিজৰ পুত্ৰটোক মাতিছিল, আৰু সেই পুত্ৰটোৰ নাম সৌভাগ্যবশত ঈশ্বৰৰ নাম আছিল নাৰায়ণ। সেইকাৰণে ঈশ্বৰে যমদূতৰ পৰা অজামিলক পৰিত্ৰাণ দিছিল। গতিকে আমিও সেই কথাটোকে কোৱা হৈছে, দৰমহাটো পোৱাৰ লগে লগে আনিব লাগে, মাৰিব লাগে, কাটিব লাগে, খাব লাগে। ইয়াৰ বিপৰীতে দৰমহাটো পোৱাৰ লগে লগে গুৰুত দিম, দেৱত দিম, ভকতত দিম, নামত দিম কৈ অন্তত ভকত সেৱাৰ মাধ্যমেৰে জীৱনটো আগবঢ়াবলৈ চেষ্টা কৰিব লাগে। পাৰিলেতো সদায় লাগে, কিন্তু নোৱাৰিলে অন্তত দৰমহা পোৱা দিনা কৰিলেও হ'ব, তেনেকুৱা এটা ব্যৱস্থা। গতিকে পৰীক্ষিত নামৰ জীৱ আত্মাটোৱে যেতিয়া এই সংসাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় বিচাৰিছিল, কাহাক শুনিবে, কাহাক জপিবে, কাহাক স্মৰিবে মনে, যে সেই হুকগুৰু তুমি আমাক কৃপা কৰা যে মইতো মৰিম নিশ্চিত। পৰীক্ষিত নামৰ জীৱ আত্মাই কৈছে মই মৰিম। কেনেকৈ জানিলা? মই এটা বেয়া কাম কৰিলোঁ। কাৰ ওচৰত? এজন ব্ৰাহ্মণৰ ওচৰত। নাম কি? শ্ৰমিক। শ্ৰমিক নামৰ ব্ৰাহ্মণজনক অপমান কৰিলে, আৰু তেতিয়াই শ্ৰমিক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে অভিশাপ দিলে, 7 দিন 7 ৰাতিৰ অন্তত তোমাৰ কালসৰ্প তক্ষকৰ দংশনত মৃত্যু হ'ব। তাৰ পাছত পৰীক্ষিতে জানিলে যে মোৰ মৃত্যু হ'ব 7 দিনৰ পাছত, মই মৰিম। তাৰ মৃত্যুৰ ভয় হ'ল যে মই মৰিলে মোৰ ল'ৰাটোৰ কি হ'ব, মই মৰিলে মোৰ মানুহজনীৰ কি হ'ব। ভাবিবলৈ লাগি গ'ল, মই মৰিলে মোৰ ৰাজ্যখনত প্ৰজাসকলৰ কি হ'ব। সেইটোৱে মৃত্যু ভয় বুলি কৈছে। তাৰ পৰা পৰিত্ৰাণ পাবলৈ ঋষিমুনিসকলক সুধিলে। ঋষিমুনিসকলে কোনোৱে ক'লে তপতে পাই পৰম গতি, তপস্যা কৰা তুমি পৰম গতি পাবা। কোনোৱে ক'লে যাগ যজ্ঞ কৰা, কোনোৱে ক'লে পূজা পাতল কৰা। আমি একেবাৰে আংশিকভাৱে কথাখিনি প্ৰকাশ কৰা হৈছে। তাৰ পাছত পৰীক্ষিতে এটাও পচন্দ নকৰিলে। এতিয়া আমি সেইখিনিতে চিন্তা কৰিব লাগিব পুনশ্চ, যিজনে গৰ্ভত ভগৱন্তক দৰ্শন পালে, সেইজনে যেতিয়া যাগ যজ্ঞ পূজা পাতল দান দক্ষিণাবিলাক পচন্দ কৰা নাই, তেতিয়াহ'লে সেইটো প্ৰকৃততে ভুল চিন্তা। আমিতো কলিৰ মনুষ্য, আমিতো গৰ্ভতে মাতৃ গৰ্ভত থাকোঁতে আমিতো ঈশ্বৰক দেখা নাই, আমাৰতো ঈশ্বৰৰ জ্ঞানেই অহা নাই এতিয়ালৈকে। তেনে ক্ষেত্ৰত আমি যজ্ঞ শুদ্ধ বুলি কেনেকৈ ক'ব পাৰিম? গতিকে শাস্ত্ৰ অধ্যয়ন কৰি আমি সেইটো চিন্তাৰ পৰা অন্ততঃ মুক্ত হ'ব পাৰিম। তাৰপাছত পৰীক্ষিতে মহামানী হুকগুৰুক পালে, মহন্ত বৈষ্ণৱ, সেই পৰম মহন্তৰ আশীষ ধন্য হৈ গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰিলে। অৰ্থাৎ হুকগুৰুৱে কীৰ্তন কৰিছে, পৰীক্ষিতে শ্ৰৱণ কৰিছে। কেনেকৈ? কায় বাক্য মন এক চিত্তৰ দ্বাৰা পৰীক্ষিতে কৃষ্ণ নাম শুনি আছে। যিটো কোৱা হৈছে যে এক দেৱ এক সেৱ একত বিনে নাই কেও, হুয়া এক শৰণ যিজনে শুনৈ আক, পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। এক শৰণীয়া হৈ পৰীক্ষিতে চিন্তা কৰিলে, আৰু চিন্তা কৰাৰ লগে লগে পৰীক্ষিত নামৰ সংসাৰী জীৱ আত্মাৰ এই সংসাৰৰ পৰা তৰি যাব পাৰিলে। এইটো ভাগৱতে সিদ্ধান্ত দিছে। গতিকে ভাগৱত পঢ়িলে কি হয়, উত্তৰটো সেইটোৱে। পৰীক্ষিতৰ ভয় আছিল যে তক্ষক নামৰ কালসৰ্পটো আহি দংশন কৰিব,
মই বিষটো কেনেকৈ সহ্য কৰিম? তেতিয়া 7 দিন 7 ৰাতি শুকগুৰুৰ মুখেৰে কৃষ্ণ কথা শুনোতে 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 পৰীক্ষিত নিজে কৃষ্ণময় হৈ গ'ল। তাৰমানে আত্মাই যে পৰমাত্মা, পৰমাত্মাই যে আত্মা, দুইটা কৰ্ম অনুসাৰে পৃথক হৈ আছেহি, সেই তত্ত্বটো পৰীক্ষিতে বুজি পাই গ'ল। আৰু বুজি পোৱাৰ লগে লগে কি হ'ল, যেতিয়া তক্ষকৰূপী কালসৰ্পই পৰীক্ষিতৰ সন্মুখত ফেট তুলি থিয় হৈ আছে, তেতিয়া বাকীসকল কিন্তু দৌৰ মাৰিছে। কিন্তু পৰীক্ষিতে কি কৰিছে, সেই সৰ্পৰূপী শৰীৰটোৰ মাজত আত্মাৰূপী কৃষ্ণতত্ত্বৰ ৰূপটো দেখা পাই গ'ল। তাৰমানে মই আত্মা, মই শৰীৰ নহয়। এই দ্বিধাবোধ যিটো আছিল, মই শৰীৰ বুলি যিটো ভাবি আছিল, সেইটোৰ পৰা পৰীক্ষিত মুক্ত হৈ গ'ল। লগে লগে পৰীক্ষিতে সেই তক্ষকৰূপী সৰ্পৰ যিটো আকাৰ, সেই আকাৰটোক কৃষ্ণখেন জ্ঞান কৰি সেৱা নিবেদন কৰিছে যে তুমি সৰ্প নহয়, তুমি কৃষ্ণ। শৰীৰটো সৰ্প, কিন্তু তুমি কৃষ্ণ, কাৰণ আত্মা তত্ত্ব কৃষ্ণ বুলি কৈছে। সেই জ্ঞানটো পৰীক্ষিতৰ লাভ হ'ল। তাৰপাছত যেতিয়া তক্ষকৰূপী কালসৰ্পই পৰীক্ষিতক দংশন কৰিছে, তেতিয়া পৰীক্ষিতক দংশন কৰাৰ লগে লগে বাকীসকলে দেখিলেও পৰীক্ষিত মৰিলে এইটো খুটিলে। পৰীক্ষিতে দেখা পাইছে যে ভগৱন্তই তেওঁৰ চৰণৰ বুঢ়া আঙুলিত চুম্বন কৰিছে। সেই যিটো সমস্ত ভূততে আচুময় হৰি সবা কুমানিবা বিষ্ণু বুদ্ধি কৰি, যে সমস্ত ভূততে ভগৱন্ত আছে, সেই জ্ঞানটো পৰীক্ষিতৰ লাভ হ'ল। আৰু ভাগৱত পঢ়িলে, ভাগৱত শুনিলে আনন্দৰ গৰাকী হ'ব পাৰে। যিটো আপুনি মই সদায় কৰি থকা কৰ্ম, কাঁহী বাতি ধোৱাৰ পৰা, চোতাল সৰাৰ পৰা, কাপোৰ কানি ধোৱাৰ পৰা, ঘৰত যিখিনি সদায় কৰ্ম কৰি থাকোঁ, সেই কৰ্ম বন্ধনটোৰ পৰা আমি মুক্ত হৈ ঈশ্বৰ সেৱাৰ মাধ্যমেৰে জীৱন আগবঢ়াই নিবলৈ আমি সেই জ্ঞানটো লাভ কৰিব পাৰোঁ। আইৰ চৰণত আমি সেৱা নিবেদন কৰা হয়।